15 আগষ্টলৈ মাজত মাত্ৰ কেইটামান দিন স্বাধীনতা দিৱসৰ পূৰ্বে ক্ষেত্ৰত মহানগৰ আৰক্ষীৰ নিষিদ্ধ তালাচী কুটাঘাতমূলক কাৰ্য ৰোধৰ অৰ্থে এই তালাচী মহানগৰ আৰক্ষীৰ ক্ষেত্ৰী আৰক্ষী থানা অন্তৰ্গত ধূপগুৰিত উজনিৰ পৰা গুৱাহাটী অভিমুখী বাহনসমূহত চলাইছে তন্নতন্নকৈ তালাচী বিশেষকৈ উজনিৰ পৰা গুৱাহাটী অভিমুখী দিবানৈশ বাছসমূহত চলোৱা হৈছে এই তন্নতন্নকৈ তালাচী স্বাধীনতা দিৱসত গুৱাহাটীত যাতে কোনো ধৰণৰ কুটাঘাতমূলক ঘটনা সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই তালাচী অভিযান মহানগৰ আৰক্ষী ডিচিপি অপাৰেশ্যন কলেন্দ্ৰ নাথ ডেকা ডিমৰীয়া সমজিলা আৰক্ষীৰ অধীক্ষক নিখিল ৰাজখোৱা ক্ষেত্ৰী আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া দানময় নাথৰ নেতৃত্বত চলিছে এই তালাচী আমাৰ এইটো 15 আগষ্টৰ কাৰণে চেকিং কৰি থকা হৈছে আমাৰ এখিনি ক্ষেত্ৰী থানাৰ ধূপগুৰি বুলি কয় তো আমাৰ ক্ষেত্ৰী থানাখন যেহেতু চিটিৰ এন্ট্ৰি পইণ্ট তো আমাৰ এইখিনিতেই মানে গোটেই আমাৰ নাইট ছুপাৰ আৰু ডে ছুপাৰবোৰ যিবোৰ আপাৰ আছামৰ পৰা আহে মেইনলি সেইবোৰ ভালদৰে আমাৰ গোটেই মানুহৰ লাগেজ আৰু ডিকিবোৰ চেক কৰা হয় আৰু সৰু গাড়ী বা কমাৰ্চিয়েল ভেহিকুল সকলো ধৰণৰ গাড়ী আমি টাইম লৈ চিফ্ট হিচাপে আমি চেকিং কৰি আছোঁ 15 আগষ্টৰ কাৰণে 15 আগষ্টতো যাতে আমাৰ ভালদৰে পাৰ হৈ যায় আৰু কোনো ধৰণৰ কুটাঘাতমূলক যাতে ঘটনা নঘটে তাৰ কাৰণে এইটো প্ৰিভেণ্টিভ মেজাৰ হিচাপে চেকিংটো প্ৰায় আজিৰ পৰা 2 মাহ 2.5 মাহ মানৰ আগৰ পৰাই এইটো চেকিংটো ইয়াত চলি আছে ইয়াত আমাৰ ৰেগুলাৰ গেজেটেড অফিচাৰ আহি থাকে তেওঁলোকৰ ছুপাৰভাইজনত আমাৰ চেকিংটো চলি আছে